কব কি অসুবিধা না কি 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 হয়েছে প্ৰব্লেম হৈছে তাৰমানে মোৰ নৰ্থ ইষ্ট ফাইনেন্স বেংক আছে যে ফাইনেন্স বেংকৰ পৰা এটা মোৰ মিছেছৰ নামত লোন লোৱা হৈছিল ইয়াৰ আগতো লোৱা আছিল সেইটো ৰিকভাৰী হৈছে তাৰপিছত যিটো লোৱা হৈছে লোনটো সেই লোনটো মোৰ মানে একাউণ্টৰ পৰা কাটি আছিল পইচা তা আজিৰ পৰা ধৰক 2 বছৰমান আগতে লোনটো ফটককৈ যাওঁ কাটা নাই 3 মাহ মেছেজ আহিল মিছেছৰ মোবাইলত যে কিবা ফাইন লাগিছে মই যাৰ পৰা লোনটো লোৱা আছিল তাক মই ফোন কৰিলোঁ ফোন কৰি ক'লোঁ মই এনেকুৱা কাটা নাই মোৰতো চিভিলো বেয়া হ'ব আপুনি লোনটো কিয় কাটা নাই বুলি তাৰপৰা সি ক'লে মইতো তাৰ পৰা ট্ৰেন্সফাৰ হৈছোঁ আপুনি যোগাযোগ কৰক ব্ৰাঞ্চত তাৰ মই ইয়াত নাথাকোঁ গুৱাহাটীত থাকোঁ কাৰণ মই যেতিয়া আহিলোঁ ঘৰত আহি ব্ৰাঞ্চত যোগাযোগ কৰিলোঁ সিহঁতে ক'লে ঠিক আছে তাৰ পৰা কাটিম তাৰপিছত এটা না দুটা কিস্তি কাটিল তাৰ পৰা আকৌ সিহঁতে বন্ধ কৰি দিলে কাটা বন্ধ কৰি দিলে তাৰপিছত ময়ো বিজি সিহঁতৰ লগতো কণ্টেক্ট নাই আৰু লোনটো তাৰপিছত আৰু মই যোগাযোগ কৰা নাই দিয়াও হোৱা নাই লাষ্ট মাৰ্চ মাহত সিহঁতে ফোন কৰিছিল আপোনাৰ তো এইটো লোন আছে লোনত এনেকুৱা ফাইনেন্সিয়েলি এনেকুৱা হৈছে 36,000 মান আপোনাৰ বাকী আছে কিন্তু সাবসিডি আছে আপনি 10,000 সামথিং কিবা এটা এমাউন্ট দিলে হৈ যাব ক্লিয়ার হৈ যাব বলে তো মই ঠিক আছে মাছ মাছ কৈছে মই ঠিক আছে মই মে মাহৰ ভিতৰত কৰি দিম ক্লিয়ার আৰু তাৰ আগতে যদি হয় মই ক্লিয়ার কৰি দিম বুলি তাৰপিছত ঠিক তাৰপিছত আৰু কথা নাই তো মে মাহ মই এই মাহত ক্লিয়ার কৰিম বুলি কেইদিনমান আগত মোৰ মিছেছৰ তাতে ফোন আহিছে কাৰণ তাৰ নামতে লোনটো ফোন আহিছে বাইদেউ এজনে ফোন কৰিছিল ফোন কৰাতে কৈছে আপুনি লোনটো কেতিয়া দিব বোলে কৈছে মিছেছ অলপ অসুবিধা হৈ আছে যিমান সোনকালে পাৰোঁ মই কৰি দিম বুলি সেইটো গ'ল যোৱাৰ পিছত কালি দুপৰীয়া 3টা 3:30 3টাৰ ভিতৰত মানে এনেকুৱা টাইমত মিছেছক ফোন কৰিছোঁ মই গুৱাহাটীতে আছিলোঁ ফোন কৰিছে ফোন কৰি কৈছে যে আপুনি কিয় পইচাটো দিয়া নাই যে বাইদেউ আমিতো দিব পাৰিলে ভাল মিছেছে কৈছে মইতো দিব পাৰিলে ভাল কিন্তু অলপ অসুবিধা হৈ আছে যিমান সোনকালে পাৰে দি দিম বুলি তেতিয়া মানে অশ্লীল ভাষাৰে মহিলাগৰাকীয়ে বহুত অশ্লীল ভাষাৰে কথা বতৰা পাতিছে কথা তেতিয়াতো খং উঠে আৰু মোৰ মিছেছক কৈছে দুটা এটা তাৰপৰা মিছেছৰ পৰা নাম্বাৰ মোক ফোন কৰিল মই নাম্বাৰটো দিয়া মই ফোন কৰিলোঁ মই ক'লোঁ যে আপুনি এটা শিক্ষিত বেংকাৰ মানুহ হয় শিক্ষিত মানুহ হয় আপুনি এইবিলাক কি লেংগুৱেজ ইউজ কৰি আছে আপুনি বেংকৰ পৰা কৈছিলে বেংকৰ পৰা নাম্বাৰটো আছে আৰু মই এইটো ট্ৰু কলাৰ নাম কিবা কিন ভূঞা না কিবা বুলি নাম বুলি চেপো আছে ট্ৰু কলাৰত চাইছোঁ তাৰ মই বুজাই আছোঁ সি উল্টা মোক বহুত অশ্লীল ভাষাৰে কথা কৈছে যিটো ভাষা মানে মুখত আনিব নোৱাৰোঁ তাৰপিছত কৈছে কয় আপুনি এতিয়া আহক মই কৈছোঁ গুৱাহাটীৰ পৰা মই এতিয়া কেনেকৈ গৈ পাম ইমান জলদি কেনেকৈ মই বুধবাৰৰ ভিতৰত আহি আছোঁ কয় আপুনি আহক আহিলে আপোনাক চাই ল'ম বুলি বেংকত আহক ভাবি যাব কৈছে ময়ো যদি আজি গৰুবোৰ থাকিলে ময়ো আপোনাক চাই ল'লোঁ হয় ময়ো কৈছোঁ তাক এতিয়া আজি আহিছোঁ আজি এতিয়া মই ডাইৰেক্ট আহি পিনে বেংকত সোমোৱা নাই বেংকত সোমালে এটা কিবা গণ্ডগোল হয় সেইকাৰণে মই থানাত আহিছোঁ আজি এতিয়া থানাৰ পৰা কৈছে বেংকত কৈছে সেইটো বোলে সিহঁতে বেংকৰ পৰা এজেণ্টক দিছে বুলি কৈছে কোনো এজেণ্ট থাৰ্ড পাৰ্টি এজেণ্ট এতিয়া থাৰ্ড পাৰ্টি আল্টিমেটলিতো বেংক ৰেছপঞ্চিবল ন মইতো পইচা দিয়াৰ কাৰণে যিটো আছে পেণ্ডিং এমাউণ্ট মই দি দিম মই আজি দিয়া কথা কিন্তু মই যিহেতু থানাত আহিছোঁ থানাৰ পৰা কৈছে বেংকত যাব নালাগে এইটো নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক হয় এতিয়া সিহঁতে কৈ আছে এইটো এজেণ্টটো কৈ আছে এজেণ্ট বোলে গুৱাহাটীৰ পৰা এতিয়া ৰিকভাৰী এজেণ্ট যদি হয় সি গুৱাহাটীত কেনেকৈ থাকিব এইটো গৌৰীপুৰ হয় ঠিক আছে ভুক্তভোগীৰ লগত